কালু 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 এপিনে চা কালু 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 চকু মনিব নোৱাৰি যিহে কোলা ইয়াত চকু ওলাই পোৱা নাই এনেই আন্ধাৰ আজি নতুনকৈ আনিছোঁ দেই আমাৰ ঘৰলৈ অকণমানি পোৱালি এটি কুকুৰ পোৱালি কালু ৰাধে ৰাধে কুকুৰ জন্ম মানুহ জন্ম কিমান বছৰ দিছিলে ফটোৱা নকৰিবি ফটোৱা নাই কোৱাচোন কলিযুগত মানে আমাৰ যুগত ক'বলৈ গ'লে মানুহৰ বয়স 20 বছৰ আন্ধাৰত ভিতৰতো কৰি ৰখাই থৈ দিলে কোনো মনিবই নোৱাৰিব বকো নহয় নাৰী কেইটা জাত মই সেইটোহে ক'ব পাৰোঁ নাৰী কেইটা জাত কওকচোন দুটা ভালকৈ ক'ব চাৰিটা হেৰিহে আছিলে ৰান্ধনীহে আছিলে চাৰিটা কেনেকৈ ৰান্ধনী চাৰিটা মানুহ পকেট মানুহ কুকুৰ মেকুৰী গাহৰি যি অলপ কথাত মাইকী মানুহ খেংকৈ লাগে সেইবোৰ হ'ল কুকুৰ হোৱা সত্য যুগৰ পৰাই ভাগ হৈছিল বিবাহ বহি লওকচোন আপুনি মই কেলৈ বহি ল'ম কোৱাচোন আকৌ বহি ল'ম নহয় বহি ল'ম নাই নকওঁ পিছত ফটোৱা কৰিবি ফটোৱা নহয় দিমেই আৰু নালাগে কওকচোন নাই মোক কোৱা মই খেংকৈ লাগো নহয় সেইকাৰণে কুকুৰ সঁচৰ পৰা নাৰী কেইটা হেৰি গুণ আছে কি কওকচোন প্ৰথমতে তহঁতি এইটো জানে যুগ কেইটা জানো কেইটা সত্য তেতা দাপৰ কলি চাৰিটা যুগ সেই চাৰিটা যুগ বুলি কথা নহয় সত্য যুগতে মানে কথা দি দিলে চবেই মানে মাকেও দিলে বাপেকেও দিলে ককাইক দুটাও দিলে যেন মোৰ ছোৱালীজনী মোৰ ভণ্টিজনী মোৰ ছোৱালীজনী তোমালোকক দিম চাৰিটাক দি দিলে কথা দিয়াৰ পিছত আৰু এদিনা উপযুক্ত বয়স হওক বোলে তেতিয়া বিয়া দিম বুলি ক'লে এতিয়া উপযুক্ত বয়স হ'ল তেতিয়া বাপেকে মানে আৰু এই ভাত খাওঁতে মজিয়াত ক'লে কিমান যোগে কম সত্য যুগত নেকি ফটোৱা নকৰিব সেইটো সত্য যুগৰে দেউতাকে ক'লে সত্য যুগত এখন ঘৰ ইমান শান্তিপূৰ্বক ঘৰ এখন পৰিয়াল আছিলে ছোৱালী এজনী ল'ৰা দুটা সত্য যুগত তেতিয়া যিটো ক'ব সেইটো হ'বই লাগিব তাৰপৰা মাক দেউতাক তাৰপৰা দেউতাকক ছোৱালীজনী মানে বহুত দেখনীয়া আৰু এই দেখনীয়াৰ কাৰণে মানে বাপেকক ক'লে বোলে এনেকৈ লগৰ ক'লে বোলে মোৰ ল'ৰা দুটা আপোনাৰ ছোৱালীজনী নিম দেই দিব বোলে হ'ব বোলে উপযুক্ত বয়সক দিম আৰু সেইটো তেনেকৈ গ'ল যোৱাৰ পিছত মাককো কোনোবাই সুধিলে মোৰ ল'ৰাটোলৈকে আপোনাৰ ছোৱালীজনী দিব আৰু বুলি হ'ব বোলে বয়স হ'লে আপোনাৰ ল'ৰাটোলৈকে দিম তাৰপৰা এনেকৈ লগৰ হিচাপে ককাইক দুটাকো সুধিলে ককাইকেইটা দিম ক'লে এতিয়া তেতিয়া মানে সত্য যুগত এবাৰ দিম বুলি ক'লে আকৌ নিদিওঁ বুলি ক'ব নোৱাৰে সত্যই আৰু তাৰপিছতে এদিনা এজনী ছোৱালীকেইটা মানে বেলেগ ক'লে দিম মাকেও ক'লে ককাইকো ক'লে বাপেকেও ক'লে তাৰপিছত আৰু যেতিয়া উপযুক্ত বয়স হ'লে দিম বুলি কৈ চবেই ৰাখি থৈ দিলে যেতিয়া উপযুক্ত বয়স হ'ল হোৱাৰ পিছত এনে গধূলীয়া ৰাতি ভাত খাই থাকোঁতে মানে ক'লে বোলে মই আইজনী আমুকলৈ দিম বুলি কথা দি থৈছোঁ একেচোতে মাকেও মাতিলে ককাইকেইটা মাতিলে বোলে আমি বোলে আমুকৰ কথা দি থৈছোঁ আৰে মই ঘৰখনৰ মেইন বোলে মূলধচ মোৰ কথা শুনিবই লাগিব নহয় বোলে আমিও আমাৰ কথাই থাকিব আপুনি বোলে আমাৰ কাৰণে বহুত কৰিলে এতিয়া আমাৰ কথা মতেহে হ'ব নহয় বোলে তৰ্ক বিতৰ্ক লাগি পিনে কি হ'ল দেউতাকে সিদ্ধান্ত ল'ব নোৱাৰা হৈ লাজত অপমানত পৰিম বুলি ভাবি পিনে কি কৰিলে ৰাতি ওলাই গুচি গ'ল আত্মহত্যা কৰিবলৈ ওলাই গুচি যোৱাৰ পিছত নদী এখনত জাপ দিব লৈছিলে তেনেকুৱাতে মানে বৃদ্ধ মানুহজনে পিছমূৰত ধৰি ৰাখিলে বোলে কি হ'ল এজন ভগৱান মানে বোলে কি হ'ল বোলে মই এজনী ছোৱালী চাৰিটা বৰ সিদ্ধান্ত হ'ল এতিয়া মই বোলে সিহঁতৰ কথাও ৰাখিব পৰা নাই মোৰ কথাও ৰজা নাই এতিয়া কি হ'ব মই বোলে জীয়াই থকাত মৰি থকাই ভাল এইটো বোলে মামুলি কথাহে বোলে
ঘৰলৈ গুচি যোৱা বোলে গৈ পিনে বোলে তুমি যিকোনো আয়ুষ্যালে মুঠিলে যিকোনো ঘৰৰ পোহনীয়া প্ৰাণীত বোলে মোৰ যি নিচিনা হ'ব বুলি কৈ মাৰি দিব বোলে হৈ যাব বোলে সঁচাকৈ বোলে সঁচাকৈ তাৰপৰা গুচি আহিলে আহি পিনে পোহনীয়া কুকুৰ এজনী আছিলে মাৰি দিলে মোৰ যি নিচিনা হ'ব বুলি চাউল মুঠি আনি হৈ গ'ল একদম একজেক্ট হৈ গ'ল তাৰপিছত মজিয়াত এজনী মেকুৰী আছিলে মেকুৰীজনী ক'লে মোৰ যি নিচিনা হ'ব বুলি চাউল মাৰিলে হৈ গ'ল তাৰপৰা পোহনীয়া গাহৰি এজনী আছিলে মাৰি দিলে মোৰ যি নিচিনা হ'ব বুলি হৈ গ'ল একদম একজেক্ট কোনো কাকো ধৰা পেলাই কোনজনী অৰিজিনেল কোনো কিন্তু বাপেকে গম পায় যিজনে মানে চাউল মাৰিছিলে কোনজনী অৰিজিনেল মানুহ সেইটো জানে তাৰপিছত আৰু চবৰে কথা মতে মানে একেখন অভাতে 4জনীক বিয়া দি দিলে এতিয়া বাপেকে মনে মনে ভাবিলে বিয়া দিয়াৰ পিছত যি হওক যি নহওক মোৰ নিজৰে ছোৱালী এতিয়া তাৰপৰা মানে কি হ'ল এই কুকুৰৰ পৰা হোৱা এজনী গাহৰিৰ পৰা হোৱা এজনী মেকুৰীৰ পৰা হোৱা এজনী আৰু প্ৰকৃত নিজৰজনী 4জনী দেউতাকে ভাবিলে নাই যি হ'ল যি নহ'লেও বোলে মই চবৰ ঘৰতে এপাক এপাক কৰি আহোঁ প্ৰথম কুকুৰৰ পৰা হোৱা এজনী ঘৰলৈ গ'ল বিয়কে আদৰ সাদৰ কৰি মাতিছে আহক 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 মই বোলে আপোনাৰ ছোৱালীজনী বোৱাৰী হিচাপে পাই গোটেই গাঁৱত মোৰ বোলে প্ৰশংসা বোলে একদম মই বোলে প্ৰশংসা ফচাই পেলাইছে বোলে বিয়ো এনেকৈ কথা বতৰা লাষ্টত ক'লেগৈ আৰু বিয়ো বোলে আপোনাৰ ছোৱালীজনী অভ্যাস এটা হেৰি আছে বোলে অভ্যাস এটা বেয়া আছে বোলে কি অভ্যাস বোলে ঘাটলৈ যায় বোলে গা ধুবলৈ কাপোৰ ধুবলৈ অলপ কথাতে ওচৰৰ মানুহৰ খেংখেঙে লাগে ওচৰ তেতিয়া কুকুৰৰ পৰা হোৱাজনী হ'লে প্ৰথমলৈ গ'ল প্ৰথম কৰিলেগৈ আৰু বাপেকে ভাবিলে কুকুৰৰ পৰাহে মানুহ হৈছিলে অভ্যাসটো নগ'ল তেনেকৈ ভাবি মনতে বিয়েকক ক'লে বিয়ে বোলে এতিয়া মোৰ ছোৱালী নহয় এতিয়া আপোনাৰ ছোৱালী এখন বুজাই কৰি ল'ব আৰু বোলে যি মানুহ অলপ কথাতে মাইকী মানুহে খেংখেংকৈ লাগে এইটো কুকুৰৰ সঁচৰ থাকিব সত্যৰ দাপৰ তেতা দাপৰ এতিয়া কলি তোমালে সেই কলি সঁচৰ পৰা বিয়পি আছে হা তাৰপিছত এই পাছদিনাখন বিদায় লৈ পিনে সেই মেকুৰীৰ পৰা হোৱাজনী ঘৰলৈ গ'ল তাৰপৰা বিয়ৈকে আদৰ সাদৰ কৰি বিয়নীকে আদৰ সাদৰ কৰি মাতি নিলে কৈছে বোলে বৰ ধুনীয়া বোৱাৰী এজনী পালোঁ গোটেই গাঁৱত বোলে প্ৰশংসাই উপজাই পেলাইছে কি ক'ম আৰু বোলে নাই নাই হয় একচুৱেলি স্বভাৱ চৰিত্ৰ কামে মানে চব ভাল তাৰপিছত আৰু অভ্যাস এটা বেয়া বুলি ক'লে বোলে কি বোলে মাছ মাংস বনাইছিলে কেৰাহী পাই খাই দিয়ে দেউতাকে ভাবিলে মেকুৰী পৰাই মানুহ হ'ল লোভটো সামৰিব নোৱাৰিলে এতিয়া ভাবি পিনে মানে ক'লে বিয়ে বোলে যি হ'ল যি নাই বাদ দিয়ক এতিয়া বোলে আপোনাৰ ছোৱালী এইকণ বুজাই কৰি ল'ব আৰু সেই ঘৰত সেই ৰাতি কটালে তাৰপিছত গাহৰিৰ পৰা হোৱাজনী ঘৰত গ'ল গাহৰি একেই মানে প্ৰশংসা বোৱাৰী মানে একদম বহুত ধুনীয়া বোৱাৰী পাইছে আৰু প্ৰশংসা গাঁওখনত তেতিয়া চহৰ বুলিবলৈ নাই নহয় গাঁৱহে আৰু গৈ পিনে এই কথাই ওলালেগৈ আৰু বোলে বিয়ে বোলে আপোনাৰ ছোৱালীজনীৰ অভ্যাস এটা বেয়া বোলে কি অভ্যাস বেয়া এই যদি কোনে খালে কোনে নাখালে নাচায় যদি নিজে খাই লয় শুই থাকিলে য'ত বাহিবন ততে পৰি থাকিলে য'ত যি বস্তু কোনে খালে নাখালে নাচায় আৰু বাহিবন খাই গাহৰি শুই থাকে টোপনি লাগে সেইটো সেনেকৈ গুচি গ'ল গাহৰিৰ পৰা হয় যেন তাৰপিছত আৰু সেইটো গ'ল তেওঁ ক'লে আপোনাৰ এতিয়া ছোৱালী মোৰ ছোৱালী নহয় আপোনাক দিলোঁ যেতিয়া এতিয়া আপুনি বুজাই কৰি ল'ব আৰু ভুল গুচি গ'ল প্ৰকৃত নিজৰ জীয়েকৰ ঘৰলৈ গ'ল জীয়েকৰ ঘৰত গৈ পিনে মানে যি আদৰ সাদৰ সেইখিনিতো বা খুব দিছিলে হয়তো বহুত বেলেগে আছিলে কথাবোৰ বা কৈছে তাই একো অবজেকশ্যন নাই এতিয়া কোনোবাই খালে নেখালে মাছ মাংস আনিলে বা নানিলে কিবা খালে নেখালে চবকে বিলাই গৈ নিজলৈ পালে নেপালে সেইটো কাকো নকয় চবক খোৱাই বোৱাই বাঢ়ি বন কৰি লাষ্টত শুৱেগৈ চবৰে কয় প্ৰকৃত মানুহ সেই অভ্যাসটো থকাটোহে প্ৰকৃত মানুহৰ যি এতিয়া বিয়পি আছে বংশ বাকী যদি এই 3টা গুণ আছে এই 3টা জন্তুৰ পৰা মানুহ হৈ এতিয়া পৃথিৱীত চলি আছে মোৰ ফেচবুকৰ বন্ধুসকলক কৈছোঁ দেই আমাৰ মানুহজনে ভিডিঅ' কৰিবলৈ নিদিয়ে মই ভিডিঅ' অকণমান কৰি থৈছোঁ এইটো বকি আছে ফাল্টু ফটোৱা কৈ আপোনালোকে শুনিবচোন আমাৰ মানুহজনে বাৰ্তালাপ কিমান ধুনীয়াকৈ কয় কথা কিছুমান আমাক আকৰ্ষণ কৰে কথাবিলাকে পেজটো ফ'ল' কৰি দিব